নলবাৰীৰ কৰিয়াত 12 নগৰীয়া সেৱা মহোৎসৱ পালন। পৰম্পৰাগতভাৱে 105 বছৰ অতিক্ৰম কৰিলে ঐতিহাসিক কৰিয়া সেৱা মহোৎসৱে। প্ৰবাদ আছে যে 19শ শতিকাতে নলবাৰী জিলাৰ কৰিয়া গাঁৱলৈ হঠাতে আহিছিল এদিন এগৰাকী বস্ত্ৰহীন সন্যাসী। আৰু এনেকৈয়ে কৰিয়া অঞ্চলবাসীৰ মৰম আৰু আদৰ পাই থাকিবলৈ ল'লে সন্যাসীগৰাকী। উল্লেখযোগ্য যে এদিন ধুমুহা বতাহ বৰষুণ অহাত সন্যাসীগৰাকী সেই ঠাইৰ পৰা হঠাতে অন্তৰ্ধান হ'ল। তেতিয়া সেই ঠাইত অঞ্চলটোৰ ৰাইজ লগ হৈ কৰিয়া লাংটা গোসাঁই ঘৰ এটি স্থাপন কৰিছিল। আৰু তেতিয়াৰে পৰা অঞ্চলটোৰ 12টা চুবুৰী একলগ হৈ পৰম্পৰাগতভাৱে ঐতিহাসিক কৰিয়া সেৱা মহোৎসৱ উদযাপন কৰি আহিছে। আনহাতে উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে দুদিনীয়াকৈ আয়োজন কৰা সেৱা মহোৎসৱত ধৰ্মীয় শোভাযাত্ৰা, ভোগ বিতৰণ, ভক্তসকলৰ উপস্থিতিত নাগাৰ নাম পৰিৱেশনেৰে অঞ্চলটো মুখৰিত কৰি তোলে। প্ৰথমতে মই মোৰ সাংবাদিক বন্ধুসকলক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই 12 নগৰীয়া সেৱা মহোৎসৱটি আমি সৰুকালিৰ পৰা যেতিয়াৰ পৰা আমাৰ মনত আছে সেই সময়ৰ পৰা আমি এই 12 নগৰীয়া সেৱা অনুষ্ঠিত কৰা আমি লগ পাই আহিছোঁ। ইয়াৰ ঐতিহাসিক 12 নগৰীয়া সেৱা লাংটা বাবাৰ যিটো মাহাত্ম্য, এই মাহাত্ম্যৰ বিষয়ে আমাৰ দেউতাহঁতে কোৱা মনত আছে যে আমাৰ যিটো মণ্ডলতলা চুবুৰীত লাংটা বাবা গোসাঁই ঘৰ আছে, তাৰ পৰা এটা বগা ঘোঁৰা আহি আমাৰ গোটেই গাঁওখন পৰিভ্ৰমণ কৰে। আৰু আমাৰ এই লাংটা গোসাঁই ঘৰ বৰ্তমান এতিয়া আমাৰ আজি য'ত আমি আছোঁ ইয়াত নাছিল। সেই সময়ত আমাৰ কিছু উত্তৰ দিশে আছিল এই মন্দিৰটো। সেই মন্দিৰটো জৰাজীৰ্ণ অৱস্থা হোৱাত ৰাইজে মত লৈ এই স্থানত এই মন্দিৰটো ইয়াত স্থাপন কৰে। আৰু এই লাংটা গোসাঁইৰ আশীৰ্বাদতে আমি কৰিয়াবাসী ৰাইজ সঁচাকৈ আমি সুৰক্ষিত হৈ আছোঁ। সুৰক্ষিত এইকাৰণে কৈছোঁ, অসম আন্দোলনৰ সময়ত আপোনালোকে গম পায় আমাৰ গাঁৱৰ বহুত ডেকা ল'ৰা ইয়াতে সক্ৰিয় সহযোগ কৰিছে, প্ৰায়বিলাকেই কৰিছে। কিন্তু কোনোদিনে আমাৰ ইয়াত পুলিচ CRP বা এনেকুৱা ধৰণৰ কোনো ধৰণৰ অত্যাচাৰ আমাৰ ইয়াত হ'বলৈ একমাত্ৰ আমি ভাবোঁ যে লাংটা বাবাৰ আশীৰ্বাদতে হয়। পোনপ্ৰথমে মই বাৰ্তা চেনেলসমূহ সংবাদদাতাসকলক আমি 12 নগৰীয়া সেৱা মহোৎসৱৰ ফালৰ পৰা আদৰণি জনাইছোঁ। আমাৰ এই 12 নগৰীয়া সেৱাৰ মহত্ব এইটোৱে যে আমি 12খন গাঁৱৰ ভক্তসকলক লৈ আমি এই 12 নগৰীয়া সেৱা অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ। এইটো আমাৰ 105 বছৰ বৰ্তমান। আমাৰ ইয়াত প্ৰতিটো চুবুৰীৰ পৰা আমাৰ আগৰ পৰা আমি চাউল, দালি, টকা পইচা সংগ্ৰহ কৰি আমি ইয়াত ভঁৰালত মজুত কৰোঁ। ইয়াৰ পৰা আমি সেৱাৰ আগদিনা ইয়াৰ পৰা প্ৰতিটো চুবুৰীলৈ আমি পাগৰ বিতৰণ কৰোঁ। প্ৰতিটো চুবুৰীতে প্ৰায় আমাৰ 50ৰ পৰা 60টা পাগৰ ব্যৱস্থা আছে। ইয়াত আমাৰ যিমান ধৰ্মপ্ৰাণ ৰাইজ আহে তেখেতসকলক আমি আপ্যায়ন কৰোঁ। আমাৰ ভকতসকলক ৰাতিপুৱাই তেখেতসকলক ভৰি ধুই চৰণ লৈ আমি তেখেতসকলক আপ্যায়ন কৰোঁ। আমাৰ মন্দিৰৰ ভিতৰত তেখেতসকলক আসন গ্ৰহণ কৰি তেখেতসকলক সেৱা প্ৰাৰ্থনা জনাই তেখেতসকলক আমি পুথি বা যি ভগৱত এইবোৰ তেখেতে পাঠ কৰে। ইয়াৰ লগত আমি গোটেই ৰাইজেই আমাৰ এই অঞ্চলৰ ৰাইজে বিশেষভাৱে সহায় সহযোগ কৰে। আমি এইবাৰ 105 বছৰীয়া অনুষ্ঠানটো প্ৰতিষ্ঠিত কৰিছোঁ। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট, DA Thesis 5।